প্ৰেছৰ নাম লৈ বিভিন্ন পক্ষই বিভিন্ন সুবিধাজনক কাম কিছুমান কৰি আছে, মানে অসামাজিক কামতো কিছুমান লিপ্ত হৈ আছে। সেই সংক্ৰান্তত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিলে, য'ত মেইন ষ্ট্ৰীম মিডিয়াৰ মানে মূলসুঁতিৰ সাংবাদিক মহলে তীব্ৰ গৰিহণা দিয়াৰ উপৰিও এই ক্ষেত্ৰত স্মাৰকপত্ৰ দিবলৈ মনস্থ কৰিছে। ইতিমধ্যে দেখা গৈছে যে প্ৰেছৰ নাম লৈ কিছুমানে আপোনাৰ চপাশালৰ প্ৰেছ কৰে, কিছুমানে আপোনাৰ প্ৰেছৰ নাম লৈ মদৰ সৰবৰাহ কৰে, গাড়ীত বিলাসী গাড়ীত মদৰ সৰবৰাহ কৰা দেখা যায়। গৰু বা ছাগলীৰ মানে চোৰাং বেহা কৰাও দেখা যায়, লালি গুড়ৰ বেহা কৰাও দেখা যায়। এই প্ৰেছৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কিছুমান কথা কৈছে যে প্ৰেছৰ নাম লৈ বিভিন্ন ধৰণৰ অসামাজিক কাম সংঘটিত হৈছে। সেইটো কাৰণে আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। শেহতীয়াকৈ আজি যিটো ধৰক ভিডিঅ' দেখিলোঁ, সেই ভিডিঅ'টো আমি দেখিছোঁ যে এখন দোকানলৈ মদ নমাই আছে প্ৰেছ লিখা গাড়ীৰ পৰা। আচলতে অব্যৱস্থা চূড়ান্ত যে এটা অব্যৱস্থা হৈছে যে প্ৰেছৰ গাড়ীৰ পৰা মদ নমাই আছে। আচলতে এই কথাটোৰ প্ৰশাসন, আৰক্ষী প্ৰশাসনে আচলতে দৃষ্টি দিব লাগে। আৰু আমি এই কথাটোৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰিয়ে আছোঁ। যোৱাকালি আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে এখন যৌথ সভাও আমি আয়োজন কৰিছোঁ। ডিব্ৰুগড় যে সাংবাদিকৰ নাম লৈ সাংবাদিকৰ আচলতে কালিমা সানিবৰ বাবে এটা চক্ৰ যে সক্ৰিয় হৈ আছে, আমি সেইকাৰণে আমি কালি একাংশ পৰ্টেল, যিসমূহ পৰ্টেলে আচলতে এনেধৰণৰ দুষ্কাৰ্যৰ লগত জড়িত হৈ আছে, আমি তেনেধৰণৰ এটা পৰিৱেশ দেখিছোঁ। সেইকাৰণে আমি সেইসকলক সকীয়াই দিছোঁ যে এনেধৰণৰ কাৰ্যপন্থাৰ পৰা তেওঁলোকে বিৰত থাকিব লাগে। সাংবাদিকৰ নাম লৈ সাংবাদিকৰ যিটো আপোনাৰ ফেটাৰ্নিটি, এই ফেটাৰ্নিটিটোক তেওঁলোকে এটা কালিমা সানি তেওঁলোকে অন্যান্য এনেধৰণৰ ব্যৱসায় কাৰ্য যাতে বন্ধ কৰিব লাগে। এনেধৰণৰ কাৰ্য বন্ধ নকৰিলে আগন্তুক দিনত আমাৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।